আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। হযরতে আব্দুল্লাহ ইবনে উমর রাদিয়াল্লাহু তাআলা আনহু পৰা বৰ্ণিত তেওঁ কৈছে যে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমালোকৰ ওচৰত আহি নসিহত কৰিছিলে যে হে মুহাজিৰসকল, তোমালোকে পাঁচটা বস্তুৰ বিষয়ে পৰীক্ষাৰ সন্মুখীন হ'বা, কিন্তু মই আল্লাহৰ ওচৰত আশ্ৰয় বিচাৰিছোঁ, দোয়া কৰিছোঁ যে তোমালোকে সেই পাঁচটা বস্তুৰ বিষয়ে পৰীক্ষাৰ সন্মুখীন নোহোৱা। আৰু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই সেই মুহাজিৰসকলক নসিহত কৰি থৈ গৈছিলে, লগতে উম্মতে মুহাম্মাদীৰ বাবেও সেই নসিহতটো কৰি থৈ গৈছিলে। আৰু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেই পাঁচটা বস্তুৰ বিষয়ে দাঙি ধৰিছিলে। আমি সেই বিষয়ে জানো আহক ইনশাআল্লাহ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যি পাঁচটা বস্তুৰ বিষয়ে কৈ থৈ গৈছিলে তাৰ ভিতৰত এক নম্বৰ হৈছে, যেতিয়া কোনো জাতিৰ মাজত ব্যাপকভাৱে প্ৰকাশ্যভাৱে অশ্লীলতা, জিনা, বেবিচাৰ বিয়পি পৰিব, তেতিয়া সেই জাতিৰ মাজত মহামাৰী আকাৰৰ প্লেগ নামৰ ৰোগ দেখা দিব। আৰু সেই বছৰতে এনেকুৱা আচৰিত ধৰণৰ কিছুমান বেমাৰ দেখা দিব, যিবিলাক বেমাৰ আগৰ পূৰ্বপুৰুষসকলে কেতিয়াও দেখা নাছিলে। এনেকুৱা আচৰিত ধৰণৰ কিছুমান বেমাৰ জন্ম পাব, যিবিলাক বেমাৰৰ কথা আগৰ পূৰ্বপুৰুষসকলে জনাই নাছিলে, দেখাই নাছিলে। দুই নম্বৰ হৈছে, যেতিয়া কোনো জাতিয়ে জোখ মাফত চালাকি কৰিব, ওজন পৰিমাণত কম বেছি পৰিমাণ কৰিব, চালাকি কৰিব, তেতিয়াই সেই জাতিৰ মাজত দুৰ্ভিক্ষ দেখা দিয়ে আৰু সেই জাতিৰ ওপৰত শাসকসকলে অত্যাচাৰ চলায়। ৩ নম্বৰ, যেতিয়া কোনো জাতিয়ে জাকাত আদায় নকৰে, যেতিয়া কোনো জাতিয়ে জাকাত আদায় নকৰে, তেতিয়া সেই জাতিৰ মাজত আল্লাহৰ ফালৰ পৰা, আসমানৰ পৰা বৰষুণ অহা বন্ধ হৈ যায়। আৰু কোৱা হৈছে, যদি জমিনৰ বুকুত কোনো জীৱ জন্তু, অন্যান্য প্ৰাণী নাথাকিলহেঁতেন, তেনেহ'লে এই জমিনৰ বুকুত কেতিয়াও বৰষুণ নপৰিলহেঁতেন। ইমান কঠিন এটা কথা কোৱা হৈ থৈ গৈছে। যিসকল জাতিৰ মাজত যিসকল ব্যক্তিয়ে জাকাত আদায় নকৰিব, তেনেহ'লে হাদিছ শৰীফত আহিছে যে তেওঁলোকৰ মাজত আল্লাহৰ ফালৰ পৰা, আসমানৰ পৰা বৰষুণ অহা বন্ধ হৈ যাব। যদি এই জমিনৰ বুকুত কোনো জীৱ জন্তু নাথাকিলহেঁতেন, তেনেহ'লে কেতিয়াও বৰষুণ আল্লাহে নিদিলেহেঁতেন। ৪ নম্বৰ কোৱা হৈছে, যেতিয়া কোনো জাতিয়ে আল্লাহ আৰু তেওঁৰ ৰচুলক অংগীকাৰ ভংগ কৰে, অৰ্থাৎ আল্লাহ আৰু তেওঁৰ ৰচুলক অস্বীকাৰ কৰে, তেতিয়াই আল্লাহ ৰব্বুল আলামিনে সেই জাতিৰ বিজতীয়া দুশ্মনসকলক ক্ষমাশীল কৰি দিয়ে, শক্তিশালী কৰি দিয়ে, অৰ্থাৎ বিৰোধী দলসকলক শক্তিশালী বনাই দিয়ে। আৰু সেই বিৰোধী দলসকলে, বিজতীয়া দুশ্মনসকলে সেই জাতিৰ সকলো ধন সম্পদ, সা সম্পত্তি কাঢ়ি লয়। ৫ নম্বৰ, যেতিয়া কোনো জাতিয়ে আল্লাহৰ কিতাপ মোতাবিক মীমাংসা নকৰে, আল্লাহৰ নাজিলকৃত কিতাবক গ্ৰহণ নকৰে, আল্লাহৰ নাজিলকৃত বিধানক কোনোবা জাতিয়ে যদি গ্ৰহণ নকৰে, তেতিয়া আল্লাহ ৰব্বুল আলামিনে তেওঁলোকৰ পৰস্পৰৰ মাজত যুদ্ধ লগাই দিয়ে। এই হাদিছটো ইবনে মাজাত আছে। আমি সেয়েহে সকলো উম্মতে মুহাম্মাদীয়ে যাতে এই পাঁচটা বস্তুৰ সন্মুখীন যাতে আমি নহওঁ, পাঁচটা কাম যাতে আমি নকৰোঁ, এই যি পাঁচটা আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নসিহত কৰি থৈ গৈছে, এইবিলাক যাতে আমাৰ মাজত বিয়পি নপৰে। আমি সকলোৱে জিনাৰ পৰাই, বেবিচাৰৰ পৰাই সকলোৱে বাচি থাকিম ইনশাআল্লাহ। আৰু যিসকল ব্যক্তিয়ে দোকানত থাকে বা বেপাৰ বাণিজ্য কৰে, তেওঁলোকক মই অনুগ্ৰহ কৰি কৈছোঁ, আপোনালোকে যাতে জখ মাফত চালাকি নকৰে, ওজন পৰিমাণত যাতে চালাকি নকৰে, কম বেছি পৰিমাণ যাতে নকৰে। কাৰণ যিসকল জাতিয়ে, যিসকল মানুহে এই জখ মাফত কম বেছি পৰিমাণ কৰিব, আল্লাহে লানাত কৰিছে তেওঁলোকৰ ওপৰত, যে সেই
জাতিৰ ওপৰত দুৰ্ভিক্ষ দেখা দিয়ে আমি সেয়েহে সকলোৱে যাতে যিসকল ব্যক্তিয়ে বেপাৰ বাণিজ্য কৰে তেওঁলোকে যাতে সঠিকভাৱে বেপাৰ বাণিজ্য কৰে কোনেও যাতে পাল্লাত নামাৰে আজি আমাৰ সমাজত বহুত এনেকুৱা ব্যক্তি আছে বহুতে পাল্লাত মাৰা দেখা যায় জোখ মাফত কম বেছি পৰিমাণ কৰি দিয়ে যেতিয়া কোনোবা গ্ৰাহক আহে তেতিয়া সেই তেওঁলোকে চালাকি কৰি 1 কেজি দিব লাগিছিল কিন্তু তাতকৈ 100 গ্ৰাম হলেও কমকে দিয়ে এনেকুৱা বহুত দেখা যায় আমাৰ সমাজত সেয়েহে আমি সকলোৱে এইবিলাকৰ পৰাই বিৰত থাকিম ইনশাআল্লাহ আৰু আমি সকলোৱে যাতে জাকাত আদায় কৰোঁ জাকাত আদায় নকৰাৰ ফলত আল্লাহৰ ফালৰ পৰা আসমানৰ পৰা বৰষুণ আহা বন্ধ হোৱা বুলি আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে খুদ নিজে হাদিসত কৈছে আমি সকলোৱে যাতে যিসকল ব্যক্তিয়ে জাকাত আদায় কৰা নাছিলে জাকাত আদায় কৰক ইনশাআল্লাহ সকলোৱে আল্লাহৰ নামত জাকাত আদায় কৰক আল্লাহৰ কাৰণে জাকাত আদায় কৰক আল্লাহৰ হুকুম বুলি জাকাত আদায় কৰক আৰু যিসকল ব্যক্তিয়ে আল্লাহ আৰু তেওঁৰ ৰাসূলক অস্বীকাৰ ভংগ কৰে তেওঁলোকৰ ওপৰত বিজতীয় দুশ্মনসকলক ক্ষমতাশীল বনাই দিয়ে আজি আমি যদি চাবা যাওঁ আমাৰ বিৰোধী দলসকলে বিজতীয় দুশ্মনসকলে ইমান ক্ষমতাশীল হৈ গৈছে আমি আজি একো কৰিব পৰা নাই কিয় আমি আল্লাহ আৰু তেওঁৰ ৰাসূলক অস্বীকাৰ কৰি আছো আল্লাহ আৰু ৰাসূলৰ হুকুম আহকাম আমি মানি চলিব পৰা নাই আল্লাহে যেনেকৈ কৈছে আমি তেনেকৈ মানিব পৰা নাই আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেনেকুৱাকৈ প্ৰেক্টিকেল হিচাপে দেখুৱাই থৈ গৈছে আমি তেনেকুৱাকৈ মানিব পৰা নাই যাৰ ফলত আমাৰ বিজতীয় দুশ্মনসকলে ক্ষমাশীল হৈ পৰিছে শক্তিশালী হৈ গৈছে আৰু যিসকল ব্যক্তিয়ে দেশৰ ৰজা হয় যিসকল জাতিৰ মাজত শাসকসকলে আল্লাহৰ কিতাব মোতাবিক মীমাংসা নকৰে আল্লাহৰ নাজিলকৃত বিধানক গ্ৰহণ নকৰে তেতিয়া আল্লাহে সেই জাতিৰ মাজত কি কৰি দিয়ে পৰস্পৰৰ মাজত যুদ্ধ লগাই দিয়ে আজি আমাৰ মাজত তেনেকুৱা হৈ আছে সেয়েহে আমি সকলোৱে যাতে আল্লাহে বিচৰা ধৰণে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কোৱা ধৰণে যাতে আমি সকলোৱে মানিবলৈ চেষ্টা কৰোঁ ইনশাআল্লাহ ওমা আলাইনা ইল্লাল বালাগ